ৰাষ্ট্ৰৰ চেতনাত জাগ্ৰত কৰা বন্দনা বন্দে মাতৰম গীতৰ ১৫০ বছৰ পূৰ্ণ বংকিম চন্দ্ৰ চট্টোপাধ্যায় সৃষ্ট গীতটিৰ এই বিৰল মুহূৰ্তত দেশজুৰি শ্ৰদ্ধাৰে সোঁৱৰণ অসমতো মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীয়ে গালে বন্দে মাতৰম স্বাধীনতা আন্দোলনৰ সময়ত দেশবাসীৰ মুখে মুখে আছিল এই বন্দে মাতৰম গীত যি গীতে ইংৰাজৰ শোষণ আৰু দমনৰ বিৰুদ্ধে সাহসেৰে থিয় দিয়াৰ প্ৰেৰণা যোগাইছিল প্ৰতিগৰাকী ভাৰতীয়ক সেই বন্দে মাতৰম গীতটিয়ে আজি ১৫০ বছৰ সম্পূৰ্ণ কৰাত দেশৰ লগতে অসমতো সমূহীয়াভাৱে পৰিৱেশন কৰা হয় বন্দে মাতৰম শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত উপস্থিত থাকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী ৰঞ্জিত দাস জয়ন্ত মল্ল বৰুৱাৰ লগতে জনতা ভৱনৰ বিষয়া কৰ্মচাৰী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিৱেশন কৰিলে বন্দে মাতৰম এই অনুষ্ঠানত গীতটিৰ ইতিহাস সোঁৱৰি কংগ্ৰেছক সমালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে এই গীতটো যিমানেই দেশত জনপ্ৰিয় হৈছিল সেই সময়তে এই গীতটোৰ বিৰোধিতাৰেও এক প্ৰতিক্ৰিয়াশীল চক্ৰ গা কৰি উঠিছিল প্ৰথমবাৰৰ বাবে ১৯২৩ চনৰ কাকিনাডাত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত পণ্ডিত বিষ্ণু দিগম্বৰ পালুস্কাৰক বন্দে মাতৰম গীতটি গাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল কিন্তু সেই সময়তে ধৰ্মীয় কাৰণ দেখুৱাই এছাম লোকে বিশেষকৈ কংগ্ৰেছ সভাপতি মৌলানা মহম্মদ আলীয়ে সংগীতটি নিষিদ্ধ কৰিবলৈ অনুৰোধ কৰিছিল বন্দে মাতৰম গীতটি কংগ্ৰেছে নিষিদ্ধ কৰাৰ আহ্বান কৰিয়েই ক্ষান্ত নাথাকিল বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত বিভিন্ন অনুষ্ঠানৰ মঞ্চত এই গীতটিৰ প্ৰতি অসহিষ্ণুতা প্ৰকাশ কৰাৰ অভিযোগ কৰিলে মুখ্যমন্ত্ৰীয়ে আনকি আকাশবাণী গুৱাহাটীত বন্দে মাতৰম গীত পৰিৱেশন কৰাত বাধা দিয়া বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সময়ত আৰু বিভিন্ন অনুষ্ঠানত সেই সময়ৰ কংগ্ৰেছৰ নেতাসকলে বিভিন্ন মঞ্চত বন্দে মাতৰমৰ প্ৰতি অসহিষ্ণুতা প্ৰদৰ্শন কৰিছিল আকাশবাণীত বন্দে মাতৰম গীতটি পৰিৱেশন কৰাত বাধা আৰোপ কৰা হৈছিল বিখ্যাত গায়ক মাষ্টাৰ কৃষ্ণ ৰাৱে এই সংক্ৰান্তত সংশ্লিষ্ট পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বহুদিন আকাশবাণীত গীত পৰিৱেশনৰ পৰা বিৰত আছিল ১৯৪৭ চনত তেওঁৰে প্ৰচেষ্টাৰ ফলস্বৰূপে আকাশবাণীৰ এই স্থিতিৰ ওৰ পৰে আৰু বন্দে মাতৰম আকাশবাণীত পুনৰ প্ৰচলিত হ'ব ধৰে সেয়ে এতিয়া কেন্দ্ৰীয় চৰকাৰে আজিৰে পৰা দেশজুৰি পালন কৰিব বন্দে মাতৰম গীতৰ বছৰজোৰা কাৰ্যসূচী অসমতো ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বন্দে মাতৰমৰ গণ আবৃত্তি সংগীত প্ৰদৰ্শনী আৰক্ষী বেণ্ডৰ পৰিৱেশন আৰু শৈক্ষিক কাৰ্যসূচী অনুষ্ঠিত হ'ব জনতা ভৱনৰ উপৰিও গুৱাহাটীৰ গড়চুকতো অনুষ্ঠিত হ'ল বন্দে মাতৰম গীতৰ ১৫০ বছৰ পূৰ্ণ উপলক্ষে বিশেষ অনুষ্ঠান অসম দক্ষতা বিকাশ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত সকলোৰে সৈতে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে সমূহীয়াকৈ এই গীতটি পৰিৱেশন কৰাৰ অনুষ্ঠানত অংশ লোৱাৰ লগতে উপভোগ কৰিলে কেন্দ্ৰীয়ভাৱে আয়োজিত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান বন্দে মাতৰমৰ ১৫০ বছৰ উপলক্ষে চৌদিশে ভাৰতবৰ্ষৰ জনগণ একত্ৰিত হৈ আজি দেশবাসীয়ে এই গীত ৰচনা কৰা বংকিম চন্দ্ৰ চেটাৰ্জীক স্মৰণ কৰিছে আৰু গীতটোৰ যোগেদি ভাৰতবৰ্ষক আগন্তুক দিনত বিশ্বৰ বুকুত আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছে আনহাতে ডিব্ৰুগড় আয়ুক্ত কাৰ্যালয়তো অনুষ্ঠিত হ'ল বিশেষ অনুষ্ঠান এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতিত অৰ্ধশতাধিক স্থানীয় শিল্পীয়ে পৰিৱেশন কৰিলে বন্দে মাতৰম
ইয়াৰ উপৰিও চিপাঝাৰ সমজিলা কাৰ্যালয়ত স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত অনুষ্ঠিত হয় বিশেষ অনুষ্ঠান। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।